সকলোকে জহাৰ আৰু নমস্কাৰ। আজি 1 মে আৰু আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস আৰু এই আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱসক মই গডবিন হেমব্ৰম সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি হিচাপে আমি আমাৰ সংগঠন তৰফৰ পৰা সকলো শ্ৰমিক আৰু সকলো শ্ৰমিক সংগঠনসকলক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই মে দিৱসত দিনা আমি সকলো আগন্তুক সময়ত যাতে সকলো শ্ৰমিক সংগঠনে শ্ৰমিকসকলৰ ন্যায়ৰ কাৰণে তেওঁলোকৰ অধিকাৰৰ কাৰণে মাত মাতি থাকে তাৰ কাৰণে আমি আগন্তুক সময়ত আমি আহ্বান জনাইছোঁ। লগতে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই বিশেষকৈ অসমৰ চাহ শ্ৰমিকৰ কাৰণে আদিবাসী চাহ শ্ৰমিকৰ কাৰণে যি দীৰ্ঘদিনীয়া আমাৰ দাবী আছে সেই দাবী মাজতে আমি আজিৰ দিনতে আমি অসম চৰকাৰক আমি দাবী জনাব বিচাৰিছোঁ যে চাহ শ্ৰমিকসকলৰ যি দৈনিক মজুৰি বৰ্তমান যি 250 টকা আছে সেই দৈনিক মজুৰি 550 টকালৈ বৃদ্ধি কৰিব লাগে। আৰু দ্বিতীয়তে চাহ শ্ৰমিকক তেওঁলোকে ভোগ দখল কৰি থকা যি মাটিকালীন আছে সেই মাটিৰ পট্টা তেওঁলোকক দিব লাগে। লগতে বাগিচাত অঞ্চলত থকা যি কোৱাৰ্টাৰ সহ যি মাটি আছে সেই মাটিৰ পট্টাও চাহ শ্ৰমিকসকলক দিব লাগে বুলি আমি দাবী জনাইছোঁ। আগন্তুক সময়ত আমি আশা কৰিম যে চাহ শ্ৰমিক সংগঠনসকলে চাহ শ্ৰমিকৰ উন্নয়নৰ কাৰণে চাহ শ্ৰমিকৰ অধিকাৰৰ কাৰণে তেওঁলোকে মাত মাতে আৰু তেওঁলোকৰ সৰ্বাংগীন যে উন্নয়ন হয় তেওঁলোকৰ মজুৰিৰ পৰা লৈ পেলাই তেওঁলোকৰ স্বাস্থ্যৰ পৰা লৈ সকলোখিনি যাতে আগবাঢ়ি যায় তাৰ কাৰণে তেওঁলোকে কাম কৰে বুলি আমি তেওঁলোকক শুভেচ্ছা জনাইছোঁ। লগতে আমি সকলোৱে জানো যে আগন্তুক ফাৰ্ষ্ট ফেজ আমাৰ পঞ্চায়ত ইলেকশ্যনৰ ফাৰ্ষ্ট ফেজ অহা কাইলৈৰ পৰা আৰম্ভ হ'ব আৰু এই পঞ্চায়ত ইলেকশ্যনৰ সময়ত আমি সকলো ৰাইজক আমি আহ্বান জনাইছোঁ যে আপোনালোকে নিজৰ বিবেকেৰে নিজৰ পচন্দৰ প্ৰাৰ্থীক আপোনালোকে যাতে ভোটদান কৰে। বিভিন্ন সময়ত যদি কোনো প্ৰাৰ্থীয়ে বা কোনো পলিটিকেল পাৰ্টি আহি পেলাই আপোনালোকক যদি মদ পইচাৰ প্ৰলোভন দিয়ে ভয় দেখাব বিচাৰে তেওঁলোকে ভোট নিদিলে মানে তেওঁলোক যিখিনি স্কিম আছে যেনেকৈ অৰুণোদয় হ'ল বা PMAY আঁচনিয়ে হ'ল বা বিভিন্ন আঁচনি কৰ্তন কৰি দিয়া হ'ব বুলি ভয় ভাবুকি যদি দেখুৱায় তেনেধৰণৰ যিখিনি কৰ্মই কাণ্ডই এইটো ইলিগেল হয় আৰু IPCৰ ধাৰাত এইটো ইলিগেল হয়। লগতে ৰিপ্ৰেজেণ্টেশ্যন অফ পিপলছ এক্টৰ অধীনত এইটো ইলিগেল হয়। তেনেধৰণৰ প্ৰাৰ্থীক যাতে আপোনালোকে কেতিয়াও প্ৰচলনা নকৰে, তেনেধৰণৰ প্ৰাৰ্থীক যাতে আপোনালোকে ভয় ভাবুকি নাখায় আৰু সকলোকে আমি আহ্বান জনাম যে আপোনালোকে নিজৰ বিবেকেৰে নিজৰ পচন্দৰ প্ৰাৰ্থীক আপোনালোকে ভোটদান কৰে আৰু এটা শান্তিৰ পৰিৱেশ যাতে বনাই ৰাখে তাৰ বাবে আমি সকলোকে অনুৰোধ জনাইছোঁ। বিশেষকৈ আমাৰ বাগিচা অঞ্চলত যাতে শান্তিৰ পৰিৱেশ থাকে তাৰ কাৰণে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আমি আহ্বান জনাইছোঁ। ধন্যবাদ। ৰিপৰ্টাৰ লাইভ।